আঙুৰ খাবলৈ নাপালে আঙুৰ টেঙা বুলি যে এটা কথা আছে, তাহাঁতি মোক নাপায়, সেইটো কাৰণে মানে মোক বেয়াকৈ কমেণ্ট কৰে। আজিকালি প্ৰেম মানে অকল মানে কি হৈ গৈছে, অকল বডিটো মানে যদি তুমি দিয়া তুমি প্ৰেম কৰিছা, যদি তুমি নিদিয়া তুমি প্ৰেম নাই কৰা, আৰু যদি তুমি নিদিয়া তোমাৰ লগত প্ৰেম আছে যদিও বেলেগৰ ফালে যাব, সেইটো প্ৰেম নহয়, সেইটো হাৱাছ হয়। পাইছোঁ, কিন্তু যাৰ পৰা পাব লাগে তাৰ পৰা পোৱা নাই। মই এইটো ভাবোঁ যে তেওঁলোকৰ বাপেকৰ খুৰাকৰ বা তেওঁলোকৰো মোৰ নিচিনা আছে নেকি গাৰ বডি পাৰ্টবিলাক, মোৰ নিচিনাটো নাই। কি কাৰণ মোৰ মতে হিচাপতকৈ মই নাজানো। কিছ পাবহি, হাক পাবহি, ভেলেণ্টাইন ডেত সেইটো আৰু ফ্ৰেণ্ড উইথ বেনিফিট টাইপৰ বিচৰা টাইপৰ মোক ফ্ৰেণ্ড নালাগে। সৰু ল'ৰাবিলাকে বুজি নাপাব মোক। সৰু ল'ৰাবিলাকে এতিয়া মই তাৰ লগত একে সমনীয়া হ'লেও মই তাৰ লগত ৰিলেশ্যনশ্বিপত আছোঁ, পিছত আমি যেনিবা বিয়াও হ'লোঁ, পিছত সি বেলেগ এজনীলৈ মোৰ মেলিবই। মই জানো সেইটো বস্তু, মানে মতা মানুহৰ সেইটো আছে। এতিয়া ইমান বিয়া পতা মতা মানুহবিলাকে মোক মেছেজ কৰি থাকে, ইমান ধুনীয়া ধুনীয়া ঘৈণীয়েক থকাৰ পিছতো। তো সেইটো কাৰণে মই জানি গৈছোঁ, আৰু মই মোতকৈ নিজতকৈ ডাঙৰ এটা ভাল পাব লাগে, ডাঙৰ এটাৰ লগতে বিয়া হোৱাৰ চিন্তা কৰিব লাগে, সৰু ল'ৰাৰ লগত নহয়। ইউট্ৰাছ ট্ৰান্সপ্লেণ্ট চাৰ্জাৰী কৰি পেলাই এজনী ট্ৰান্সওমেন বা কিন্নৰ এগৰাকী মা হ'ব পাৰে। পায়েল এতিয়া মই পিন্ধিয়ে আছোঁ ভৰিত, দেখাই দিব পাৰোঁ মই, সেইটো শিৱৰাত্ৰিত দিছিলে মোৰ পায়েল, এইটো বেলেগক দেখি থাকোঁ, তেতিয়া মানে লাগে যে আমাৰ লগতো এনেকুৱাই হওক, একদম আমিও বিচাৰোঁ আমাৰ লগতো কোনোবা আমাৰ ভাল পোৱাজনে এনেকুৱা কৰক, এনেকুৱাই ট্ৰিট কৰক, তো সেইটো বিচাৰোঁ আৰু, কিন্তু সেইটো নহয়গৈ। নমস্কাৰ, মই বিকাশ দাস, আৰু বিকাশ দাসে অসম লাইভৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভেলেণ্টাইন্স ডে স্পেচিয়েল, আৰু ভেলেণ্টাইন ডে স্পেচিয়েলত মোৰ সৈতে আছে এগৰাকী সকলোৰে জনপ্ৰিয় আৰু সকলোৱে দেখি থাকে, আৰু এলিয়ানা গগৈ। আৰু এলিয়ানা গগৈৰ সৈতে আমি কিছু কথা পাতিম, প্ৰেমৰ কথা পাতিম, এলিয়ানা গগৈয়ে ল'ৰা বিচাৰি পাইছে নাই সেই বিষয়েও কথা পাতিম। আৰু এই মুহূৰ্তত আজি ভেলেণ্টাইন ডে স্পেচিয়েল, প্ৰথমে এলিয়ানা গগৈ, প্ৰথমে স্বাগতম জনাইছোঁ অসম লাইভলৈ। থেংক ইউ, বহুত ভাল লাগিলে আহি পেলাই তোমালোকক লগ পাই। ভেলেণ্টাইন ডে বুলি ক'লে কি আহে মনত? ভেলেণ্টাইন ডে বুলি ক'লে মনত প্ৰেম, ভাল পোৱা, আৱেগ, অনুভূতি, তেনেকুৱা টাইপৰ, আৰু গিফ্ট পাইছে নাই এতিয়ালৈকে? পাইছোঁ, কিন্তু যাৰ পৰা পাব লাগে তাৰ পৰা পোৱা নাই। ফ্ৰেণ্ডবিলাকৰ পৰা পাইছোঁ, আৰু যোন মোৰ ফ্ৰেণ্ড হয় তেহেঁতি দিছে, তেহেঁতি এজ এ ফ্ৰেণ্ড হিচাপে দিছে, তেহেঁতৰ লগত মোৰ তেনেকুৱা কোনো হেৰি নাই। বাকী যাৰ পৰা পাব বিচাৰোঁ তেখেতে মানে এইবিলাক বুজিয়ে নাপায়। আৰু একচুৱেলি ময়ো ভেলেণ্টাইন ডেটো ইমানো বেছি মই হেৰি নকৰোঁ, চেলিব্ৰেট নকৰোঁ, আজিলৈকে কৰিও পোৱা নাই। মই শিৱৰাত্ৰিলৈহে বাট চাই আছোঁ। শিৱৰাত্ৰিটো বহুত গিফ্ট দিয়ে কিন্তু প্ৰেমিকাক। শিৱৰাত্ৰিত দিয়া হৈছে নেকি এনেকৈ প্ৰেমিকাই? শিৱৰাত্ৰিত মই এইবাৰ পায়েল পাইছিলোঁ, এইবাৰ কি দিয়ে তাকে চাওঁ। কোনে দিছিলে পায়েল? এইবাৰ প্ৰেমিকে দিছিলে। হা, আৰু এইবাৰো কিবা দিব মানে? তাকে চাওঁ। ভেলেণ্টাইন ডেত নিদিয়ে নেকি একো? একচুৱেলি ভেলেণ্টাইন ডেটো আমি চেলিব্ৰেটেই কৰা নহয়, সি মানে একো বুজিয়ে নাপায়, আৰু মই কি বুলি বুজাম, আৰু সেইটো কাৰণে মই ইমান বুজায়ো নাথাকোঁ। ময়ো নিজেও ইমান ভেলেণ্টাইন ডে ভাল নাপাওঁ। বাকী বেলেগক দেখি পেলাই মোৰ মন যায় আৰু যে তেনেকুৱা হওক। ৰ'জ ডে, টেডি ডে, চকলেট ডে, এইকেইটা ডে মোৰ চেলিব্ৰেট কৰিব মন যায়। বাকীকেইটা নহয়, ৰ'জ, টেডি, চকলেট, কাৰণ এইকেইটাত মই বস্তু পাম। বাকীকেইটা নহয়। এইকেইটা কি কি থাকে? হাক ডে থাকে, কিছ ডে থাকে, প্ৰপ'জ ডে থাকে, তেনেকেই। কিয় মন নাযায়? সেইকেইটাত ফাইদাটো তাৰ হ'ব, একচুৱেলি মোৰো হ'ব চাগে, কিন্তু মোৰ ফাইদাত নালাগে সেইটো ফাইদা। ভেলেণ্টাইন ডেত আপুনি যি কৈছে বেলেগক দেখিলে মন যায় বুলি, মানে পাতিবৰ বাবে কিয় মন যায় বাৰু? মানে একচুৱেলি কি জানা, মানে যেতিয়া আমি বেলেগক দেখি থাকোঁ, তেতিয়া মানে লাগে যে আমাৰ লগতো এনেকুৱাই হওক, একদম আমিও বিচাৰোঁ আমাৰ লগতো কোনোবা আমাৰ ভাল পোৱাজনে এনেকুৱা কৰক, এনেকুৱাই ট্ৰিট কৰক, তো সেইটো বিচাৰোঁ আৰু, কিন্তু সেইটো নহয়গৈ মানে। কিয় নহয় এতিয়া কেনেকৈ ক'ম, এইটো মই ক'লোৱে ন, বুজি নাপায়, ভেলেণ্টাইন ডে চেলিব্ৰেট কৰিব নিবিচাৰে। মানে আপুনি ৰিলেশ্যনশ্বিপত আছে? কমপ্লিকেটেড। উপহাৰ বিচাৰিছে ভেলেণ্টাইন ডেত, আশা কৰি আছে দিব বুলি, তেন্তে মই এইটো কৈছোঁ, মই ছিংগল নহয়, মই মোৰ ৰিলেশ্যনশ্বিপত আছোঁ, মই খালি ৰিলেশ্যনশ্বিপটো আমাৰ কমপ্লিকেটেড হয়। য়েছ। কেনেকুৱা কমপ্লিকেটেড? কমপ্লিকেটেড মিনছ এতিয়া কেনেকৈ বুজাম আৰু, কমপ্লিকেটেড মিনছ ৰিলিজনক লৈ কমপ্লিকেটেড, তেনেকুৱা অলপমান কিবা কিবি আৰু। প্ৰথম প্ৰেম নে আগতো হৈছে?
প্ৰথমটোতো নহয়, আগতেও হৈছে, কিন্তু আগতে মই ইমান ভাল পোৱা নাছিলোঁ। এতিয়া প্ৰথম মানে মোৰ চাইডৰ পৰা যদি ভাল পোৱা বুলি ক'ব লাগিলে, মোৰ চাইডৰ পৰা ফাৰ্ষ্ট ভাল পোৱা। মানে ফাৰ্ষ্ট ভাল পোৱা? মোৰ চাইডৰ পৰা মই ফাৰ্ষ্ট ভাল পাইছোঁ, কিন্তু আগতেও মোক আছিলে, কিন্তু তেহেঁতৰ লগত মোৰ সেইটো ভাল পোৱা মোৰ ফিলিংছ ইমান অহাই নাছিলে, যিমান এখেতৰ লগত মোৰ আছে, যদিও কমপ্লিকেটেড হয়। ভাল পোৱা ফিলিংছটো কেনেকৈ আহে মানে? সেইটো ক'বই নোৱাৰো, বুজাব নোৱাৰা অনুভূতি একদম মানে এনেকুৱা লাগে যেন মোৰ লগতে তেখেত আছে, মই তেখেতক ভাবিয়ে শুম, মই তেখেতক ভাবিয়ে ক'ৰবাত বেলেগক দেখিলেও মই তেখেতৰ লগত মোক ইমেজিন কৰিম, তেনেকুৱা টাইপৰ আৰু। আজি আপুনি অকলে অহা নাই, লগত এজনী লৈ আহিছে, কোন মোৰ হয়? বান্ধৱী। আপুনি কি ক'ব? কি কৈছা? আপোনাৰ মতে প্ৰেম কি? ফ্ৰেম ফ্ৰেম মানে কি আৰু এজনে এজনৰ মানে মৰম চেনেহবোৰ বুজি পাব লাগে, মোৰ কথাটো সি বুজি পাব লাগে, তাৰ কথাটো মই বুজি পাব লাগে, তেনেকুৱা আৰু। আপোনাৰ আছে নাই? মোৰ আছে, কিন্তু ভেলেণ্টাইন কাৰণে সেইজন বিচাৰি আছো, পোৱাই নাই। ভেলেণ্টাইন কাৰণে বিচাৰিছে? কিয় বিচাৰিছে ভেলেণ্টাইন? যেনেকৈ আৰু ভেলেণ্টাইন কাৰণে সেইদিনা আৰু তাই মোক প্ৰপ'জ কৰিব, ৰঙা গোলাপ দিব, তাইক খেলাই পিনি মই হেপী হৈ থাকিম সেইদিনা। বয়ফ্ৰেণ্ডেতো সদায় থাকে ন, কিন্তু ভেলেণ্টাইন কাৰণে এক্সট্ৰা আৰু লাগে আৰু অকণমান মনটো হেপী হ'বৰ কাৰণে। ভেলেণ্টাইন কাৰণে এক্সট্ৰাকে লাগে? য়েছ য়েছ। মানে মানে যিজন আছে সেইজনো থাকিবই, আৰু ভেলেণ্টাইন কাৰণে এক্সট্ৰাকে গিফ্ট পাবৰ কাৰণে নে কি এনেই? অঁ এক্সট্ৰা এনেই আৰু সেইদিনৰ কাৰণে বাছ এডিচনেল আৰু। আপোনাকো লাগে নেকি এডিচনেল? মোক ফ'ল' কৰিলেই মোক জাষ্ট ফ'ল' কৰিলেই হ'ল, মই জাষ্ট ফ্ৰেণ্ডশ্বিপ কৰিম, মোক বয়ফ্ৰেণ্ড হিচাপে নালাগে, মোৰ লগত ভাল ফ্ৰেণ্ডশ্বিপ কৰক, মোৰ লগত একদম এনেকুৱা ফ্ৰেণ্ড বনক যাতে মোৰ লগত পাব্লিকলি ঘূৰিব পাৰে, ফুৰিব পাৰে, মোৰ কথা ভালকৈ চবৰ আগত ক'ব পাৰে, মানে এনেকুৱা নালাগে যে ফ্ৰেণ্ড উইথ বেনিফিট টাইপৰ বিচৰা টাইপৰ মোক ফ্ৰেণ্ড নালাগে। বেনিফিট কি বেনিফিট বিচাৰে? বিচাৰে মানে একচুৱেলি কি হৈ যায় জানা, ল'ৰাবিলাকৰ মাইণ্ডত ট্ৰান্স বুলি কৈ দিলে মানে তেহেঁতি ভাবে যে হেৰি বিপ কৰি দিবা তই টাইপৰ, তেনেকুৱা টাইপৰ বিচাৰে, মানে ভাবে যে সেইটো তেনেকুৱা টাইপৰেই হয়। তো সেই বস্তুটো টাইপৰ ভবা মানুহ মোক লাইফত নালাগে, মই মানে সেইটো টাইপৰ এডপি নহয়। আৰু আমি ইমান ধুনীয়া এটা জেগাত আছোঁ, আমি এনেকৈ বহি কথা পাতি নাথাকোঁ, আমি অলপ খোজকাঢ়ি কথা পাতিম। ভেলেণ্টাইন ডে কথা পাতি আছোঁ আমি। আজি ড্ৰেছটো একদম পিংক পিন্ধি আহিছে। আজি একচুৱেলি মানে মই ভাবিলোঁ ৱেষ্টাৰ্ণ কিবা পিন্ধোঁ, তাৰপিছত ভাবিলোঁ ৱেষ্টাৰ্ণ পিন্ধাতকৈ মই ইণ্ডিয়ানে পিন্ধি যাওঁ, যিহেতু মই ভেলেণ্টাইন ডে বুলিয়ে নহয়, মই শিৱৰাত্ৰিৰো উইচ কৰিব আহিছোঁ, তো সেইটো কাৰণে মই ভাবিলোঁ পিংক শাৰী পিন্ধি যাওঁ, পিংকটো অলপমান ভেলেণ্টাইনৰ লগতো গুচি যাব, শাৰীখন আমাৰ ইণ্ডিয়ানৰ লগতো গুচি যাব, চ' তেনেকৈ আহিছোঁ। ড্ৰেছৰ প্লেনিংটো কেনেকৈ কৰা হয়? মানে মই দেখোঁ প্ৰতিদিনে একদম বেলেগ বেলেগ ড্ৰেছ পিন্ধি থাকে এলিয়ানাই। মই সঁচা কথা কৈছোঁ, মোৰ বেছিভাগ পইচা মোৰ কাপোৰ, হিলছ, বেগ, মেকআপ, অকল চব পইচা বেছিভাগ মোৰ তাতে যায়, গোটেই পইচা তাত গ'ল বুলি ক'লেও মিছা নহয়, মানে ইমানেই মই শ্বপিং কৰোঁ, মই অনলাইন শ্বপিং মানে ইমানেই কৰোঁ, মই মানে এডিক্টেড হৈ যাওঁ, মই ৰাতি সদায় 2-3 বজালৈকে অকল অনলাইনত শ্বপিঙেই কৰি থাকোঁ এনেকুৱা। তাৰপিছত যি মন যায় মানে মোৰ সেইটো পিন্ধিবলৈ হৈ যায় আৰু কাপোৰ, আৰু এতিয়া মোৰ এইটো মন গৈছে এইটো পিন্ধি ল'ম, সেইটো মন গৈছে মানে মোৰ ওচৰত লাগে, মই যদি নিপিন্ধোঁ মোক সেই কাপোৰটো মোৰ ওচৰত লাগিব, মানে তেনেকুৱা। সেই কাপোৰবিলাক পিন্ধি ফটো দিয়ে, তাৰপিছত সামাজিক মাধ্যমত ট্ৰলো হয় এলিয়ানা। সেইটোতো কৰিবই আৰু ট্ৰল, এতিয়া ট্ৰলাৰবিলাকক মই ষ্টুপ কেনেকৈ কৰাম, তেওঁলোকক মানে মই মুখ বন্ধ কৰাব নোৱাৰোঁ, মই বহুত ক'লোঁ, এতিয়া অবুজনক বুজোৱা ঢেৰথাৰি সিজোৱা বুলি এটা কথা আছে নহয়, সেই অবুজনবিলাকক মই বুজাব নোৱাৰোঁ, তেহেঁতি মানে। আৰু এটা কথা কি জানা, বহুতে মোক অলৰেডি মেছেজ কৰি থয়, বহুত ল'ৰাই, কিন্তু ছ'চিয়েল মিডিয়াত বেলেগৰ আগত এনেকৈ দেখায় যে মই ট্ৰান্স হয় কাৰণে মোক হাঁহিব, ঠাট্টা কৰিব, কিন্তু তেহেঁতি মানে আঙুৰ খাবলৈ নাপালে আঙুৰ টেঙা বুলি যে এটা কথা আছে, তেহেঁতি মোক নাপায়, সেইটো কাৰণে মানে মোক বেয়াকৈ কমেণ্ট কৰে, যদিহে মই তেওঁলোকক ৰিপ্লাই কৰিলোহেঁতেন, যদিহে মোক তেহেঁতি পালেহেঁতেন, তেতিয়া মানে মই ভাল, তেতিয়া মই বেয়া নহয়, তেতিয়া মই ট্ৰান্স হওঁ, গে হওঁ, হিজৰা হওঁ, কিবা হওঁ, একো তেহেঁতৰ ফৰক নপৰে, যদি মই তেওঁলোকক ৰিপ্লাই কৰোঁ, তেওঁলোকক পাত্তা দিওঁ, মই পাত্তা নিদিওঁ কাৰণে মই বেয়া, সেয়াই। কি বুলি কমেণ্ট মেছেজ কৰে এনেই ছোৱালীবিলাকেতো মোক বেয়া, ল'ৰাবিলাকে ছোৱালীক খুব কম ছোৱালীয়ে মোক বেয়াকৈ কয়, আৰু যিকেইজনী ছোৱালীয়ে মোক বেয়াকৈ কয় তেহেঁতিতো নিজেই নিজৰ ওপৰত কনফিডেঞ্চ নাই যে তেহেঁতি ধুনীয়া হয়, মইতো বায়'লজিকেল ছোৱালীও নহয়, মইতো নিজক ট্ৰান্সফাৰ কৰি পেলাই মই ছোৱালী হৈছোঁ, ঠিক আছে। তো তেওঁলোকে মোক জ্বলিবৰ কাৰণে মোৰ লগত একো নাই বুলি মই ভাবোঁ, মোৰ লগত জ্বলিবলৈ একোৱেই নাই ছোৱালী মানুহৰ, কি হিচাপত মোৰ কাৰণে মোৰ লগত জ্বলন, মোৰ লগত ইমান
বেয়া ভাৱ মনত লৈ থাকে মই সেইটো নাজানো হয়তো তেওঁলোকৰ বয়ফ্ৰেণ্ড হাজবেণ্ডে মোৰ লগত কিবা চাই ফটো চটো চাই সেইটো কাৰণে তেওঁলোকৰ খং সেইটো হৈ যাব কিন্তু ল'ৰাবিলাকৰ একচুৱেলি সেইটোৱে ল'ৰাবিলাকে পাত্তা নাপায় কিছুমান চব ল'ৰা নহয় চব ল'ৰা বেয়া নহয় হা প্ৰায়ভাগ কিছুমান ল'ৰা ভাল থাকে কিন্তু কিছুমান ল'ৰা যিবিলাক ল'ৰা বেকাৰ একদম কোনো কাম বন নাই সেইবিলাক ল'ৰাই কি কৰে মোবাইলটো ল'ব দিনটো আমুককে বেয়া কমেণ্ট কৰিব আমুক ফেকাই দিব নাই মানে বেয়া কমেণ্ট কৰিব পাত্তা নাপালে তো মোৰ তেওঁলোকৰ ওপৰত একো আহে নাযায় তেওঁলোকৰ মাক বাপেকে সেই তেওঁলোকক সেইটোৱে সংস্কাৰ দিছে যে এনেকৈ কাৰোবাক এনেকৈ বেয়াকৈ কোৱা অকল মোক বেয়াকৈ নকয় নহয় তেওঁলোকে ছোৱালীবিলাককো বেয়াকৈ কয়গৈ মাইকী মানুহকো বেয়াকৈ কয়গৈ আনকি কোনোবা মতা মানুহকো বেয়াকৈ কয়গৈ তেওঁলোকে নিজৰ লাইফটো ভালকৈ থাকিব নোৱাৰে সেইটো কাৰণে আনে যদি কোনোবা লাইফত ভালকৈ থাকে সুখী থাকে তেওঁলোকৰ মানে সেইটোৰ ওপৰতো খং কিয় আমি ভালকৈ থাকিব পৰা নাই এই কিয় ভালকৈ আছে তাতে মই হ'লো ট্ৰান্সজেণ্ডাৰ ঠিক আছে তো এজনী ট্ৰান্সওমেন হৈ ইমান ভালকৈ লাইফষ্টাইল এটা থাকিব কি কাৰণত পাৰিব আমি পৰা নাই আমি ঘৰত বেকাৰ বহি আছোঁ আমাৰ দেউতাৰ পইচাৰে খাই আছোঁ সেইটো বস্তু মানে আৰু তেওঁলোকৰ গাত বহুত লাগি যায় সেইটো কাৰণে তেওঁলোকে মোক বেয়াকৈ কমেণ্ট কৰে আৰু মোক বেয়াকৈ যিবিলাকে আজিলৈকে কমেণ্ট কৰিছে সেইবিলাকৰ বেয়া হোৱা মই দেখিছোঁ মোৰ লগত ভগৱান আছে মই বহুত বহুত বেছি বেয়া হোৱা মই দেখিছোঁ মই মনৰ পৰা যেতিয়া ভাবি দিওঁ এই মানুহটো এনেকুৱা হওক তেনেকুৱা হওক হৈ যায় বেয়া মনৰ পৰা ভাবিলেই হৈ যায় মই মানে এটা মানুহে যেতিয়া মোক মনত বহুত বেয়া লগাকৈ একদম কিবা এটা কমেণ্ট কৰিছে মই যেতিয়া ভাবোঁ যে এই মানুহটোৰো তেনেকুৱা মোক যেনেকৈ দুখ দিছে তাতকৈ বেছি দুখ এই মানুহটোৱে পাওক সেই মানুহটোৱে পায়েই আৰু সেই বস্তুটো মই দেখিবলৈ পাওঁ মোৰ অচিনাকি হয় মানুহটো কিন্তু সেই বস্তুটো মই দেখিবলৈ পাওঁৱেই সেইটো বহুত প্ৰুফ পাইছোঁ মই আৰু ইমান যে সাজি কাচি আহে সেনেকৈ কেতিয়াবা জোকাই নে ল'ৰাই মোক জোকাবলৈ ভয় কৰে ছ'চিয়েল মিডিয়াত মোক যি টি ক'বলৈ সাহস পায় কিন্তু ৰিয়েল লাইফত মোক কোনো একো ক'ব নোৱাৰে এতিয়া তুমি দেখিছাই নহয় কোনো মোক একো ক'ব নোৱাৰে ৰিয়েল লাইফত মই হেল্ডি হয় ওখ হয় তো মোক ক'ব কি হিচাপত ক'ব তেহেঁতি ইমান অকণমানি চুটি চাপৰ ল'ৰা মোক কি হিচাপত ক'ব আৰু ভাল ওখ পাখ ল'ৰাবিলাকে কেতিয়াও ছোৱালীক বেয়াকৈ নকৰে যোনবিলাক ল'ৰা বুলিও ক'বলৈ ভুল হ'ব সৰু ল'ৰাবিলাকৰ কথা কোৱা নাই মই ডাঙৰ যোনবিলাক মতা মানুহ তেওঁলোকে কেতিয়াও মানুহক বেয়া ট্ৰিট নকৰে বা ছোৱালীক বেয়া চকুৰে নাচায় ভালকৈ হেৰি কৰে আৰু যোনবিলাক এই পেঙেলীয়া ল'ৰা কাম বন নাই তেহেঁতিহে বেয়াকৈ কমেণ্ট কৰে আৰু বেয়াকৈ ৰাস্তাত দেখিলেও জোকায় মোক কিন্তু আজিলৈকে জোকোৱা নাই আপোনাৰ মতে প্ৰেম মানে কি ভেলেণ্টাইন ডে কথা পাতি আছোঁ প্ৰেমৰ কথা প্ৰেম মানেও মই এইটোৱে ক'ম এক মিঠা অনুভূতি যিটোৰ সোৱাদ লোৱা সকলোৰে অধিকাৰ আছে অকল ছোৱালী বা ল'ৰা দুজনৰে অধিকাৰ নহয় ছোৱালী যিমান মানুহ আছে জীৱ জন্তু আছে যোন জীয়াই আছে পৃথিৱীত সকলোৰে প্ৰেম কৰা অধিকাৰ আছে আৰু প্ৰেম সকলোৱে কৰে প্ৰেমৰ ভাৱ ধাৰণাটো বেলেগ বেলেগ হ'ব পাৰে আমাৰ মা দেউতাৰ প্ৰতি বেলেগ হ'ব পাৰে ভাই ভণ্টিৰ প্ৰতি বেলেগ মানে আমাৰ বন্ধু বান্ধৱৰ প্ৰতি বেলেগ আৰু আমাৰ প্ৰেমিক এজনৰ প্ৰতি যাক আমি এজনকেই ভাল পাম সেইজনৰ প্ৰতি আমাৰ প্ৰেম বেলেগ প্ৰেম ভাল পোৱা আৰু ভাল লগা দুইটা বেলেগ বেলেগ হয় ভাল আমাৰ বহুতকে লাগিব পাৰে কিন্তু ভাল পোৱা আমাৰ এজনৰ ওপৰতহে হ'ব পাৰে তো সেইটোৱে মোৰ কাৰণে প্ৰেম সেইটোৱে আৰু মই বিচাৰোঁ মোৰ যোনজন প্ৰেমিক হয় সি অকল মোক ভাল পাওক সি অকল মোৰ হৈ থাকক সি বেলেগ কাকো নাচাওক কাৰো মানে মোৰ চালিও জ্বলন হৈ যায় মানে কোনোবা যদি মোৰ বয়ফ্ৰেণ্ডে যদি কাৰোবাক বেলেগক চাব তেতিয়াও মোৰ মানে বহুত জ্বলন হয় সেইটো কাৰণে মই একচুৱেলি ৰিলেশ্যনশ্বিপবিলাকত ভালকৈ টিকিব নোৱাৰোঁ মোৰ বহুত খং উঠি যায় যদি মোৰ বয়ফ্ৰেণ্ডে বেলেগক চাই দিয়ে কি কয় মানে মই কাজিয়া হ'বই আৰু তেতিয়া আৰু মানে কাজিয়া মিনছ ইমান বেছিও নহয় কিন্তু চলমানটো হ'বই আৰু মানে মোৰ বহুত জ্বলন হয় কিয় চাব মোক ইমান ল'ৰাবিলাকে চাই মোৰ বয়ফ্ৰেণ্ডটো পেলাই আকৌ বেলেগ ছোৱালী কিয় চাব সেইটো কাৰণে কাজিয়া হৈছে মানে কাজিয়া হৈছে কাজিয়া হ'লে কি কৰে বেছিকৈ কাজিয়া হ'লে কি খবৰ কাজিয়া হ'লে মানে জাষ্ট মাত বোল নকৰা হওঁ অলপমান টাইমৰ কাৰণে এদিন দুদিনৰ কাৰণে মাত বোল নকৰা হৈ যাওঁ যেতিয়া কোনোবাত আগৰ পুৰণা কথা আনি পেলাইও বকোহি তেনেকুৱা ইমান বেয়া ৱৰ্ড কোৱা নহয় আমি ইটো সিটো কিন্তু তেনেকুৱাই আৰু আজিকালি প্ৰেমবোৰ অলপ বেলেগ হৈ গৈছে কি ক'ব আজিকালি প্ৰেম মানে অকল মানে কি হৈ গৈছে অকল বডিটো মানে যদি তুমি দিয়া তুমি প্ৰেম কৰিছা যদি তুমি নিদিয়া তুমি প্ৰেম নাই কৰা আৰু যদি তুমি নিদিয়া তোমাৰ লগত প্ৰেম আছে যদিও বেলেগৰ ফালে যাব সেইটো প্ৰেম নহয় সেইটো হাৱাছ হয় আৰু হাৱাচি টাইপৰ মানুহ মোৰ লগত একদম নালাগে মই একদম বেয়া পাওঁ হাৱাচিবোৰক এইটো ইমান খোলাকে যে কথাবিলাক কৈ দিয়ে কেনেকৈ সেইটোৱেতো মোৰ ভুল হয় মই ডাইৰেক্ট কথা কৈ দিওঁ মই মিঠা কথা ক'ব নোৱাৰোঁ সুৰ লগাই একদম মিঠা একদম মইতো বহুত ভাল হয় মোক তেনেকুৱা মানে বহুত আছে বহুতে একদম নিজক এনেকুৱা ভাল দেখায় মই সেই বস্তুটো নোৱাৰোঁ মই যিটো হয় মই সেইটো হয় মই অ'পেন হয় তো সেইটো মই মিঠা কথা ক'ব নোৱাৰোঁ সেইটো কাৰণে মানুহে মোক বেয়া পায় কিন্তু বেয়া পালেও উপায় নাই মই তেনেকুৱাই হয় ভেলেণ্টাইন ডেটো যে পাতে এতিয়া ভেলেণ্টাইন ডেটো কিয় পাতে বুলি ভাবে আপোনাৰ ভেলেণ্টাইন ডেটো একচুৱেলি মই সেইটো ভালকৈ মই কি কাৰণে টপিকটো মই পঢ়িছিলোঁ এতিয়া মোৰ মনত পৰা নাই কিন্তু এইটো প্ৰেমৰ দিৱস হিচাপে নহয় বেলেগ এটা কিবাহে আছিলে আৰু 14 ফেব্ৰুৱাৰীত আমাৰ ব্লেক ডেও হয় তো
মই সেইটো কাৰণে মই ভেলেণ্টাইন ডে'টো মই আগতেও ক'লোঁ ন তোমাক, মই ইমান বেছি চেলিব্ৰেট মই কেতিয়াও নকৰোঁ। মই 15 তাৰিখে আমাৰ শিৱৰাত্ৰি আহিব, মই শিৱৰাত্ৰি দিনাখনৰ কাৰণে মই বেছি এক্সাইটেড হয়। শিৱৰাত্ৰিৰ কাৰণে কিয় ইমান এক্সাইটেড? মই মানে শিৱৰাত্ৰিটো বহুত ভাল পাওঁ। মই সেইদিনা একদম পুৰা ব্ৰতত থাকোঁ। মই শুক্লেশ্বৰ মন্দিৰ যাম, মই মানে প্ৰতি বছৰে যাওঁ, তাত মই যাম, তাত মই পূজা কৰিম। মই মানে বহুত মানুহ আমাৰ শিৱ বাবাক, বহুত মানুহ। আৰু মোৰ তেওঁলোক মানে মই কিবা এটা যদি বিচাৰোঁ, মোৰ যদি বিপদ হয়, সেই বস্তুটো মোক পাওঁ তেখেতৰ পৰা। চ' সেইটো কাৰণে মই বহুত মানুহ। আৰু তাকেই, আৰু কেনেকুৱা ল'ৰা লাগে এলিয়ানাক? ল'ৰা লাগে মানে মইতো এতিয়া কৈ দিলোঁ মোৰ কমপ্লিকেটেড হয়, কিন্তু তথাপিতো মানে মই ফিউচাৰটো যদি বিচাৰোঁ বা এজনীও যদি হয়, এজনীটো তেনেকুৱা হয়েই অলৰেডি। এইজন লগত কিমান বছৰ হ'ল থাকা? 3 বছৰ, কিন্তু কমপ্লিকেটেড মানে। তাৰপিছত তোমাৰ এতিয়াও যদি মই মানে কোনোবা থাকেও, কোনোবাই যদি ভাল পায়, হয় ল'ৰাটো ওখ হ'ব লাগে, মোতকৈ সৰু ল'ৰা হ'ব নালাগে। মই মোতকৈ কমচে কম 5-10 বছৰ ডাঙৰ ল'ৰা বিচাৰোঁ মোৰ লাইফত। তাৰপিছত চেল্ফ ডিপেণ্ডেণ্ট হ'ব লাগে, ছ'চাইটিৰ ওপৰত ডিপেণ্ড কৰা মানুহ মই একদম দেখিব নোৱাৰোঁ, যে ছ'চাইটিয়ে কি ক'ব কি নক'ব, এইবিলাক টাইপৰ ল'ৰা মোক নালাগে। নিজৰ ওপৰত ডিপেণ্ড থাকিব লাগে, আৰু মোৰ পইচাৰ ওপৰত আশা কৰিব লাগে, নিজে পইচা ইনকাম কৰা ল'ৰা লাগে মোক। নিজৰ ভাল তাৰ বিজনেছ থাকক, পইচাৱালা হওক অলপমান। এইটো নহয় যে মোক বহুত ধনী মানুহ এটা লাগে, তেনেকুৱা নহয়। মই গ'ল্ড ডিগাৰো নহয়, মোৰ নিজেই মই কৰোঁ খাম। কিন্তু বিয়াৰ পিছত এইটো মই চিকিউৰ মই হ'ব লাগিব যে মোক তেখেতে মানে ভালকৈ ৰাখিব পাৰে। মোৰ কিবা এটা ক'ৰবাত মন গৈছে ওলাই যাব, মোক লৈ যাব পাৰে। মোক ডক্টৰৰ ওচৰলৈ, মোৰ বেমাৰেই হ'ল যেনিবা, মোক লৈ যাবলৈ তাৰ সামৰ্থ্যখন থাকক, সেয়াই। ডাঙৰ ল'ৰা কিয় লাগে? সেই ডাঙৰ ল'ৰাটোৱে মোক বুজি পাব, মোক ভালকৈ মৰম দিব। কিন্তু সৰু ল'ৰা এটাই মোক বুজি নাপায় বা মৰম নকৰিব। সৰু ল'ৰাবিলাকে চেঙেলীয়া মনটো, তেহেঁতি ইপিনেও যাব মন, ইপিনেও যাব মন। কিন্তু ডাঙৰ মানুহ এটাই মোক সদায় বুজি পাব, মোক ভাল সঁচাকৈ পাব। সেইটো কাৰণে সৰু ল'ৰাই বুজি নাপায় মানে? সৰু ল'ৰাবিলাকে বুজি নাপাব মোক। সৰু ল'ৰাবিলাকে এতিয়া মই তাৰ লগত একে সমনীয়া হ'লেও, মই তাৰ লগত ৰিলেশ্যনশ্বিপত আছোঁ, পিছত আমি যেনিবা বিয়াও হ'লোঁ, পিছত সি বেলেগ এজনীলৈ মোৰ মেলিবই। মই জানো সেইটো বস্তু, মানে মতা মানুহৰ সেইটো আছে। এতিয়া ইমান বিয়া পতা মতা মানুহবিলাকে মোক মেছেজ কৰি থাকে, ইমান ধুনীয়া ধুনীয়া ঘৈণীয়েক থকাৰ পিছতো। তো সেইটো কাৰণে মই জানি গৈছোঁ, আৰু মই মোতকৈ নিজতকৈ ডাঙৰ এটা ভাল পাব লাগে, ডাঙৰ এটাৰ লগতে বিয়া হোৱাৰ চিন্তা কৰিব লাগে, সৰু ল'ৰাৰ লগত নহয়। আপোনাৰ লগত আৰু এগৰাকী আহিছে যিহেতু হয়। বন্ধু, তাৰ নামটো কি? তাইৰ নামটো হৈছে য়ামি পেগু। তাই মোৰ বহুত ভাল বান্ধৱী হয়। তাই ট্ৰান্সজেণ্ডাৰ শ্ব'টো এবাৰ উইনাৰ হৈছে। তাই মিচিং সম্প্ৰদায়ৰ হয়। তাইক তেওঁলোকৰ গাঁৱৰ মানুহখিনি, আমাৰ দেৰগাঁৱৰ মোৰ যোনখিনি গাঁৱৰ মানুহ হয়, মোক ইমান ছাপৰ্ট একদম নকৰে। কিন্তু তাই যিখিনি গাঁৱৰ মানুহ হয়, ইমান বেছি ছাপৰ্টিভ হয়। তাই যেতিয়া শ্ব'টো জিকিছে, গোটেই গাঁৱৰ মানুহ ওলাই আহি তাইক প্ৰচেছন কৰিছে, তাইক সন্মান জনাইছে। এতিয়াও তাইহঁতৰ মিচিং সম্প্ৰদায়ৰ কিবা আছে, আলি আই লৃগাং আহি আছে, তাইক তাতো মাতিছে এজ এ চিফ গেষ্ট হিচাপে। তো ভাবক কিমান বেছি সন্মান দিব লাগিব। মোক গুৱাহাটীত বহুত মানুহে বহুতত সন্মান দিছে, বহুত জেগাত মোক লোৱাৰ আছামত সন্মান দিছে। কিন্তু আপাৰ আছামৰ মানুহে, চব বুলি নকওঁ, বহুতে মোক সন্মান নিদিয়ে। মোক বহুতে বেয়া বেয়াকেহে কয়। আমাৰ ঘৰৰ ওচৰৰ মানুহখিনিয়ে মোক বেছি বেয়াকৈ কয়, বহুত বেছি বেয়া পায়। এতিয়াও মোক হিকে মাতে। সেই বস্তুটো মোক কেতিয়াবা কান্দিব মন যায়, কিন্তু মই মানুহক দেখুৱাই পেলাই কান্দিব নোৱাৰোঁ। কিন্তু তাইক দেখি পেলাই মই তাইৰ কাৰণে বহুত সুখী যে তাইক সেইটো হিচাপত আমি যিবিলাক পোৱা নাই, তাই সেইটো বস্তু পাইছে। আহিছোঁ, আপোনাৰ ঘৰত ছাপোৰ্ট কৰে? য়েছ, মোৰ ঘৰটোত একো প্ৰব্লেম নাই। অকল ঘৰ বুলিয়ে নহয়, মোৰ গোটেই গাঁওখনে মানে ছাপোৰ্ট কৰে যে মোক মানে ট্ৰান্সজেণ্ডাৰ হিচাপে একো ফিল কৰিব নিদিয়ে। কিন্তু কিছুমান বুঢ়ী মানুহবিলাক, আগৰ মানুহবিলাকতো নাজানে, ইহঁতে অলপমান বেয়া ৱৰ্ডটো ইউজ কৰে, হিজিৰা বোলাটো। কিন্তু ইহঁতে ট্ৰান্স বুলি ক'লেওতো বুজি নাপায় ন, চব হিজিৰা বুলিয়ে কয়। তো সেইটো অকণমান প্ৰব্লেম হয় আৰু, কিন্তু হ'লেও সিহঁতে বুজি নাপোৱাৰ কাৰণে কয় আৰু। কিন্তু সেই যে মোৰ বহুত মানে গাঁৱত মোৰ লাকি আৰু, মোক যে একচেপ্ট কৰে গাঁৱৰ মানুহবিলাকে, ইমান ধুনীয়াকৈ মৰম চেনেহ দিয়ে। কেতিয়া আপুনি চেঞ্জ কৰিছে? মোৰতো চেঞ্জ কৰা, মই সৰুৰ পৰাই আছিলোঁ হা, মই মিছা নকওঁ যে মই ডাঙৰ হৈ পিনি চেঞ্জ, কিন্তু মই মাজতে মই স্কুলৰ বা কলেজত পঢ়ি থাকোঁতে অলপ প্ৰব্লেম পাইছিলোঁ। তেতিয়া মই একদম মানে চেঞ্জ কৰা নাছিলোঁ, কিন্তু সৰুৰ পৰাই মই মানে সৰুৰ কালৰ পৰাই মোক মা দেউতাই পিন্ধাইছিলে মোক ছোৱালী ড্ৰেছ। কিন্তু সেইটো নহয় যে মই ল'ৰা ড্ৰেছ মই নিজে পিন্ধিছোঁ, কিন্তু মোক সৰুৰ পৰাই পিন্ধাইছিলে মা দেউতাই। কিন্তু যেতিয়া মই গুৱাহাটী আহিলোঁ, তেতিয়াৰ পৰা মই ডাইৰেক্ট নিজে অ'পেনকৈ মানে চেঞ্জ কৰিব পাৰিলোঁ আৰু। আৰু আপুনি কৈছে আপোনাৰ ভেলেণ্টাইন আছে, আৰু তাৰপিছত আকৌ বিচাৰি আছোঁ। কাৰণ মনটো ভেলেণ্টাইন দিনা, কাৰণ মোৰ বয়ফ্ৰেণ্ডে লগত নহয় আৰু, এতিয়া মোৰ বয়ফ্ৰেণ্ডে খুলি পিনি সেইটো কৰিব নোৱাৰে। কিন্তু মোক এনেকুৱা এটা লাগে, ভেলেণ্টাইন দিনা মোক খুলি পিনি প্ৰপ'জ কৰোঁ ল'ৰাবিলাকে, ভাল লাগিব তেতিয়া। প্ৰপ'জ কৰিছে নাই? মই তেনেকৈ কৰা নাই, আজিলৈকে কৰি পোৱা নাই।
কিন্তু মোক প্ৰপ'জ কৰিছে ল'ৰাবিলাকে আপোনাক কৰিছে কৰিছে কিন্তু মই একচেপ্ট কৰা নাই কিন্তু মোক লাইফ টাইমৰ কাৰণে আছে কিন্তু মই এনেই এডিচনেল পাৰ্ট টাইমৰ কাৰণে মানে এদিনৰ কাৰণে লাগে এডিচনেল লাগে যদি আপোনাক যিটো আছে একদম জীৱন সংগী সি যদি গম পায় তেতিয়া কি হ'ব মই কৈ লৈছোঁ অলৰেডি মই কৈ লৈছোঁ ইমান বুজি পায় ইয়া এদিনৰ কাৰণে কাৰণ লাইফ টাইমৰ কাৰণে থাকিব তাইতো বুজি পাবই লাগিব বুজি নাপালেতো হেৰি হ'ব ন এইটো কাৰণে মই আগতীয়াকৈ কুলি পিনি কৈ লৈছোঁ মানে মানিব লাগিব মানিব লাগিব এটা কথা মোক ইনষ্টাগ্ৰামৰ ল'ৰাবিলাকে ছোৱালী বুলিয়ে ভাবে কিন্তু মই ছোৱালী নহয় ট্ৰান্সে হয় কিন্তু বহুতে মোক ছোৱালী বুলিয়ে ভাবে মই ছোৱালী নহয় ট্ৰান্স হয় মোক ইনষ্টাগ্ৰামৰ য়ামি পিগু অফিচিয়েল বুলি আছে ল'ৰাবিলাকে ফ'ল' কৰিব পাৰিব চাব পাৰিব আজি আৰু এটা কথা গম পালোঁ অকণ পিছত কথা পাতোতে যে ঘৰত একচেপ্ট কৰা নাছিলে বা ওচৰ চুবুৰীয়া আপোনাৰ ঘৰত একচেপ্ট কৰিছিলে ওচৰ চুবুৰীয়া অলপ বেয়াকৈ কয় এতিয়াও মানে ঘৰত মোক একচেপ্ট কৰে ওচৰ চুবুৰীয়ে মোক সন্মুখৰ পৰা বেয়াকৈ ক'বলৈ একো সুবিধা নাপায় মোলৈ সন্মুখত মোক কোনো সুবিধা নাপায় মোক পিছেহে ক'ব পাৰে আৰু এতিয়াও সন্মুখত মানে পটককৈ তেওঁলোকৰ মুখত মানে হি ৱৰ্ডটো আহি যায় সেই ৱৰ্ডটো মানে মই একদম বেয়া পাওঁ মই এতিয়া হৈ থকা নাই মই তাই হৈ গ'লোঁ তো অচিনাকি মানুহবিলাকে কওক তেওঁলোকে ক'বই তেওঁলোকে মোক মানে ডাউন দিবৰ কাৰণে কয় কিন্তু ওচৰৰ মানুহখিনি কি কাৰণে হিটো কয় অচিনাকি মানুহবিলাকে মোক ডাউন দিবৰ কাৰণে কয় কাৰণ অচিনাকি মানুহবিলাকৰ জানে যে মই হৈ গ'লোঁ কাৰণ কোনো মোক কিছুমানে মতা ক'ব কিবা ক'ব মই এইটো ভাবোঁ যে তেওঁলোকৰ বাপেকৰ খুৰাকৰ বা তেওঁলোকৰো মোৰ নিচিনা আছে নেকি গাৰ বডি পাৰ্টবিলাক মোৰ নিচিনাটো নাই কি কাৰণ মোৰ মতা হিচাপত কয় মই নাজানো যেতিয়া মই আছিলোঁ ল'ৰা হৈ জন্ম লৈছিলোঁ ল'ৰা হৈ যে আছিলোঁ তেতিয়া মোক মাইকী জানমণি দেহাজান লেডিজ এইবোৰ কৈ পেলাই জোকাই যেতিয়া মই এতিয়া ফুল চেঞ্জ হ'লোঁ এতিয়া মোক মতা তাৰপিছত ল'ৰা হয় আমুক হয় এইটো আছে সেইটো আছে ইমান যি কয় মানে তেহেঁতি নিজৰ কথাতে মানে স্থিৰ নহয় যে কি হয় মই তেওঁলোকে মানে মোক ডাউন দিবৰ কাৰণে কিবা এটা নহয় কিবা এটা কৰিবই লাগিব কি ক'ব মানে তো সেইটোৱে মানে আৰু ওচৰৰ মানুহবিলাকে মই হি ৱৰ্ডটো মই বিৰাট বেয়া পাওঁ মোৰ ওচৰৰ মানুহ হওক মোৰ ৰিলেটিভ হওক চবকে মই ক'ব বিচাৰোঁ মই ৱৰ্ডটো বিৰাট বেয়া পাওঁ অলপমান মাইণ্ডৰ পৰা এই বস্তুটো উলিয়াবলৈ চেষ্টা কৰক ৱৰ্ডটো এতিয়া মোৰ যিটো নাম মোক সেইটো নামেদি মাতিব বিচাৰিলে মাতিব মোক তাই বুলি মাতিব পাৰিলে মাতিব সি বুলি যদি মাতিব বিচাৰে মোক নামাতিবই মই বেয়া নাপাওঁ বিয়া কেতিয়া এলিয়ানাৰ বিয়া কেতিয়া যেতিয়া মই 30 বছৰ হ'ম তেতিয়া মই বিয়া হ'ম 30 বছৰ কেতিয়া হ'ব 3 বছৰ পিছত আজি বয়স কৰিছোঁ আজি এতিয়া মানে 27 বছৰ চলি আছে হয় বয়সটো কৈ দিলে একো নহয় বয়স কৈ দিলোঁ একো নহয় আৰু একো নহয় মই ইমান বয়স নলুকাওঁ 3 বছৰ পিছত বিয়া 3 বছৰ পিছত বিয়া ল'ৰা এইটোৰ লগতে এইটো যদি ঠিক থাকে কি ইয়াৰ লগতে হ'ম নহ'লে আৰু পাই যাম কোনোবা ইমান ল'ৰা কমি হোৱা নাই আছে বহুত আছে ল'ৰা লাইন লাগি বহুত আছে এলিয়ানাৰ পিছত লাইন লাগি আছে ল'ৰা লাইন লাগি আছে অসমৰ নহ'লেও বাহিৰৰ ল'ৰাটো মোৰ লগত লাইন লাগি আছে বহুত বাহিৰৰ ল'ৰা লগত বাহিৰৰ ল'ৰাবিলাকে মোক একচেপ্ট কৰিব পাৰে মোক ঘূৰিব পাৰে ফুৰিব পাৰে নিজৰ ঘৰৰ লগত চিনাকি কৰাব পাৰে মই তেনেকুৱা ল'ৰা এজনী বিচাৰোঁ ন লাইফত যে নৰ্মেল ছোৱালীবিলাকৰ লগত নৰ্মেল নহয় আমিও নৰ্মেল হয় চৰি বায়'লজিকেল ছোৱালীবিলাকক যেনেকৈ ভাল পাব পাৰে লগ কৰাব পাৰে সমাজক সাক্ষী কৰি বিয়া পাতিব পাৰে মইতো সেইটোৱে বিচাৰোঁ মই এইটো নিবিচাৰোঁ যে মোৰ বহুত ধুমধামকৈ বিয়া পাতক কিবা কৰক সেইটো সিমানখিনি মই বেলেগক পইচা খৰচ কৰি খুৱাই মেলি মোৰ কি লাভ হ'ব মই নিজৰ সেইটো পইচা ছেভিং কৰিম লাগিলে কিন্তু মোক মানে সমাজৰ ওচৰত একচেপ্ট কৰিব পৰাকৈ লাগে সুধো সন্তান জন্ম দিব পৰাটো বহুতে কৈছে পাৰে কিছুমানে কৈছে নোৱাৰে মই পাৰে যোনে নোৱাৰে কৈছে তেওঁলোকৰ মন নাই দিবৰ কাৰণে সেইটো কাৰণে নোৱাৰে বুলি কৈছে ইউট্ৰাছ ট্ৰান্সপ্লেণ্ট যোনটো চাৰ্জাৰী হয় সেইটো বহুতে এতিয়ালৈকে ইণ্ডিয়াত পুৰাকৈ হোৱাকৈ নাই কিন্তু সেইটো হয় ইউট্ৰাছ ট্ৰান্সপ্লেণ্ট চাৰ্জাৰী কৰি পেলাই এজনী ট্ৰান্সমেন বা কিন্নৰ এগৰাকী মা হ'ব পাৰে এইটো কৰোৱা হৈছে নে মই কৰামহে মই কৰোৱা নাই এতিয়ালৈকে মই এটা চাৰ্জাৰী কৰোৱা আছে সেইটো কিন্তু মই সেইটো চাৰ্জাৰী নাই কৰা বিয়াৰ পিছত কৰাব চববোৰ মোৰ পইচা যদি কৰোঁ কি হ'ব সেইটোৱে দেখোন এনেই পাই যাব গিৰিয়েকটোৱে মই তাৰ পইচা দি কৰিম ন অলপমানতো সিও পইচা মই সেইটো কাৰণে কৈছোঁ ন পইচাৱালা হ'ব লাগিব যদি মোক ক'ৰবাত যাবও লাগে মোক সি পইচা উলিয়াই এয়া লোৱা তোমাৰ কাৰণে পইচা এনেকৈ পাৰিব লাগিব তো সেইটো কাৰণেতো বিচাৰিছোঁ ন পইচাৱালা আপোনাক বেছিকৈ কি গিফ্ট দিলে ভাল পায় ভেলেণ্টাইন মই ভেলেণ্টাইনত
মই ড্ৰেছ এইবিলাক দিলেই ভাল পাওঁ। মই ফুল চুলৰ প্ৰতি মোৰ ইমান ইণ্টাৰেষ্ট নাই। মই ফুল ছিঙিলে বেয়া পাওঁ। মোক যদি দিব বিচাৰে মিছামিচি নকলি ফুল দিয়ক, ভাল পাম, মই সজাই থৈ দিম। কিন্তু সঁচা ফুলপাহ ছিঙি পেলাই মোক আনি পেলাই দিলে সেইডাল মৰহি যাব, আকৌ মই পেলাই দিব লাগিব, আৰু পেলোৱাতে মোক বহুত বেছি বেয়া লাগে। সেই ফুলপাহ সাঁচি থৈ দিয়ে কিতাপত বনাই বা এনেকে এপাহ নিদিয়ে নহয়, মোক ডাঙৰ ডাঙৰ বুকে দিয়ে। মই সেই পাহ কেনেকে গোটেই সেইটো সাঁচি থৈ দিম? কে দিয়ে মোকতো বহুত ডাঙৰ এটা বুকে দিয়ে, তো সেইটো মই কেনেকে সাঁচি থৈ দিম? এপাহ নিদিয়ে নহয় মোক। এনেকুৱা এটা গিফ্ট যিটো গিফ্ট মনত আছে একদম, কোনোবা ভাল ফ্ৰেণ্ডেই হওক বা কোনোবাই দিছে যে সাঁচি ৰাখিছে বা এনেকুৱা মনত থকা গিফ্ট? মোৰ বহুত তেনেকুৱা গিফ্ট আছে, মই চববোৰ সাঁচি ৰাখিছো। মই আনকি কিছুমান গিফ্টৰ মই কাগজখনো পেলাই দিয়া নাই। এনেকুৱা ধৰণে সাঁচি ৰাখিছো। কেনেকুৱা গিফ্ট আছে এনেই নাম কেইটামান যদি কৈ দিয়ে? আছে, মোৰ ৰিং আছে, মোৰ ইয়াৰৰিং আছে, ব্ৰেচলেট আছে, পায়েল এতিয়া মই পিন্ধিয়ে আছো ভৰিত, দেখাই দিব পাৰো মই। সেইটো শিৱৰাত্ৰিত দিছিলে মোৰ পায়েল। এইটো এইটো শিৱৰাত্ৰিত দিয়া হয় হা। শিৱৰাত্ৰিত মই কৈছো ন অলপমান দেৰি আগত, শিৱৰাত্ৰিতো গিফ্ট দিয়ে। শিৱৰাত্ৰিত এয়া চুৰি মোক গিফ্ট দিছে, এয়া চুৰি মোক গিফ্ট দিয়া হয়। এয়া শিৱৰাত্ৰি নহয়, এইবাৰ দিছে শিৱৰাত্ৰি বুলিয়ে, আৰু দিছে, সেয়া থোৱা আছে। চেইন এইবিলাক কোনে দিছে শিৱৰাত্ৰিত? কমপ্লিকেটেড জনে। ৰিভিল নহ'ল। নাম ৰিভিল নকৰো মানে এজন অসমৰে নহয়। লগ পোৱা কেনেকে হয়? মই এইটো ক'ব পাৰিম, তেখেত এজন বিজনেছমেন হয় ভাল, প্লাছ পলিটিক্সৰ লগত অলপ চলপ জড়িত আছে, কিন্তু অসমৰ নহয়। মানে ইণ্ডিয়ান পলিটিক্সত আছে? হয়। সকলোৱে ভাবি থাকক আৰু ইণ্ডিয়ান পলিটিক্সত বহুত আছে। অলপ চলপ জড়িত আছে, মই পুৰাকেও বুলিও কৈ নিদিওঁ। তাৰপিছত বিজনেছমেন হয় বুলি কৈ থ'ম। আৰু মই তেনেকুৱা মানুহে ভাল পাওঁ। হয়তো বিজনেছমেন হ'ব লাগে, পলিটিক্সত থাকিব লাগে, মানে পলিটিচিয়ান ভাল পাওঁ মই। আৰু হয়তো নহবা গভৰ্ণমেণ্ট ভাল অফিচাৰ হ'ব লাগে, একদম পুৰা হাত থকা। সদায় পইচা থাকিব লাগে। পইচা বুলি নহয়, মানে একদম হাত থকা। মোক যদি কোনোবাই কিবা কয় যে এই মানুহটোৱে মোক বহুত বেয়াকে কৰিছে, বহুত হেৰি কৰিছে, সেই মানুহটোক যে ধমকি এটা দিব পাৰে, মোৰ ৱাইফক, মোৰ গাৰ্লফ্ৰেণ্ডক কিয় তেনেকে কবি, সেইটো বস্তু। এতিয়ালৈকে এলিয়ানাৰ বয়ফ্ৰেণ্ড কিমান আছিলে? 3টা। মাত্ৰ 3টা? অ'। কেতিয়াৰ পৰা? মানে 3টা, এক্স 3টা, এতিয়া এটা। 4টা? 4টা। 4টা? টোটেল 4টা। ভৱিষ্যতে আৰু হ'ব? ভৱিষ্যতে আৰু নহয়। সেইটো ভৱিষ্যতে হ'লেও আৰু এটাই আৰু ফিক্স, আৰু এইটোৰ লগত বিয়া হ'ব আৰু। তাতে 5টা মান হ'ব পাৰে আৰু। হয়। মানে এতিয়া যিটো কমপ্লিকেটেড, সেই মানে কমপ্লিকেটেডো হৈ থাকিব পাৰে। হয়। কমপ্লিকেটেড, সেইটো সি এতিয়া তাৰ ওপৰত ডিপেণ্ড কৰে আৰু। মই তাক 3 বছৰ এই 3 বছৰৰ ভিতৰত যদি মোক বিয়া পাতিব পাৰে, বিয়া পাতি মোক ভালকে ৰাখিব পাৰে, মই তাৰ হৈ যাম, নহ'লে আৰু বেলেগৰ। টাইম দিয়া আছে মানে? টাইম দিয়া আছে। আৰু যদি সুধো, কাৰোবাৰ কেনেকে এনেই কেতিয়াবা কথা পাতি থাকোতে কিবা এনেকে জোকোৱা এনেকুৱা হৈছে নেকি আপোনাৰ ফালৰ পৰা? হা? আপোনাৰ ফালৰ পৰা আপুনি জোকাইছে নেকি? জোকোৱা মানে ল'ৰা, মই তেনেকে জোকোৱা নাই, কিন্তু আগতে আমি যেতিয়া গোটেই ট্ৰান্স এসোপামান আমি একেলগে যাওঁ, বা ছোৱালী এসোপামান আমি একেলগে ক'ৰবাত যাওঁ গাড়ী চাড়ী, তেতিয়া ল'ৰা চৰা আমি জোকাওঁ। এনেই এতিয়াতো মই নোজোকাওঁ দেই, এতিয়া মোৰ এতিয়া মানে বহুতে চিনি পোৱা হৈ গ'ল যে, এতিয়া মই যদি জোকাওঁ কেনেকুৱা লাগিব, সেইটো কাৰণে। ৱাও টাইপ মানে কেতিয়াবা থাকে ন, এনেকুৱা ল'ৰা এটা দেখিলো ৱাও টাইপ ফিলিংছ এটা আহি যায়, তেনেকুৱা কেনেকুৱা আছেনে? ৱাও টাইপ ফিলিংছ আহিছে নে কেতিয়াবা? যেতিয়া জিম কৰা ল'ৰাবিলাক দেখোঁ, বা জিম কৰা ল'ৰাবিলাক একদম বাইক চাইক লৈ জিমত যেতিয়া যায়, বাইক চলাই যায়, সিহঁতক চাই মোৰ ভাল লাগে। সিহঁতক মানে মই মানে ফিজিকটো যদি ভাল হয় ল'ৰাবিলাকৰ, সিহঁতৰ প্ৰতি মোৰ ওখ হয়, ফিজিকটো একদম পুৰা বডি চডি আছে অলপমান, তেনেকুৱা ল'ৰাবিলাক মই বিৰাট ভাল পাওঁ। মোৰ সৈতে এই বিশেষ অনুষ্ঠানটো উপভোগ কৰা, ভেলেণ্টাইন ডে স্পেচিয়েল এই বিশেষ অনুষ্ঠানটো উপভোগ কৰা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা মই বিকাশ আছে বিদায় মাগিম। শেষত মোৰ সৈতে আছে যিহেতু এলিয়ানা গগৈ, আৰু লগতে তেওঁ বন্ধু ফ্ৰেণ্ড আছিলে, আৰু দুয়োগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছোঁ যে ইমান সময় দিলে মোক, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত কি ক'ব বিচাৰিব ভেলেণ্টাইন ডেৰ ওপৰতে? তো ভেলেণ্টাইন ডেৰ ওপৰত মই কি ক'ম আৰু, সকলো প্ৰেমিক প্ৰেমিকাক মই উইচ কৰিব বিচাৰোঁ, তোমালোক ভালে থাকা, ইটোৱে সিটোক বহুত 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 মৰম কৰা, চিটিং নকৰিবা ইটোৱে সিটোৰ ওপৰত, ল'ৰাইও নকৰিবা ছোৱালীও নকৰিবা, দুইটা ভালে ভালে থাকা, সিমানেই বিচাৰিম। আৰু সেইটোৱে বহুত 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 উইচ। আৰু শিৱৰাত্ৰিটো চব মন্দিৰ যাবা, কাপলছ, ভাল হ'ব চবৰে। শিৱৰাত্ৰি বেছি ভাল পায় মানে? শিৱৰাত্ৰিত যাব আৰু কাপলছবিলাক মন্দিৰ ন, শিৱৰাত্ৰি ভেলেণ্টাইন ডে চেলিব্ৰেট কৰিবা 14ত, তাৰপিছত শিৱৰাত্ৰিত ভালকে দুইটা একদম মন্দিৰ যাবা, যে তোমালোক একদম ভালকে থাকিব পাৰা, জনম জনমলৈ ৰিষ্টা হৈ যায় যাতে, সেইটোৱে আৰু। যাব নাই ভেলেণ্টাইন ডে? ক'ত যাব ভেলেণ্টাইন ডে? কিন্তু ক'তোৱে নাযাওঁ, মোৰ কোনো ভেলেণ্টাইন ডে চেলিব্ৰেট নহয়, কিন্তু শিৱৰাত্ৰিত যাম ফিক্স। আপোনাকো ধন্যবাদ। থেংক ইউ, আপোনাকো ধন্যবাদ।